আমি কেতিয়াও হৃদয়ৰ পৰা বিদায় দিলোঁ। যেতিয়া নমৰা মুহূৰ্তলৈকে আমাৰ মনত থাকিব আমি কিমান ভাল ভাল স্মৃতি পাৰ কৰিলোঁ। মানে মই ইয়াৰ 3 দিনীয়া ট্ৰেইনিং কৰিছিলোঁ, একেলগে কৰিছোঁ, টমটমত একেলগে আহিছোঁ, বিভিন্ন ধৰণৰ আমি কাৰ্যকলাপ একেলগে কৰিলোঁ, স্কুলৰ লগতে ট্ৰেইনিংটো কৰিলোঁ আৰু বহুত বেছি ভাল লাগিলে। বায়েক হিচাপে সদায় গাইড কৰি গ'লোঁ। সঁচাকৈ সীমা মেম মোতকৈ ডাঙৰ হয়, সীমা বাই হয় আৰু হয় এইটো কথা হয় যে যেতিয়া আমি মানে টিম ৱৰ্ক দিয়ে মানে আলোচনা পৰ্যায়ত যেতিয়া যাওঁ কয় দেই তই এইটো হ'লে ভাল লাগিব, তই পাছত হ'লেও কিন্তু চাবাচোন কেতিয়াবা এইটো কথা মোক এদিন হ'লেও ক'বা। গতিকে সেই সকলোবিলাক কথা মিছ কৰিম আৰু আজি স্কুলৰ পৰিৱেশটো সঁচাই কিমান উকা লাগিছে। অকল সীমা মেম বুলি নহয়, আজি মনা মেমৰো লাষ্ট স্কুল মানে আজি ডে হ'ল আৰু মানে বহুত বেছি বেয়া লাগিছে যে কালি ডিকে ছাৰৰ লগত তেনেকৈ কথা পাতিছোঁ বা এইটো আছিল যেনে লাষ্ট হ'ব চন্দ্ৰ ছাৰৰ লগতো। গতিকে স্কুলখনৰ এজন গুচি গ'লেও কিবা এটা বেয়া লাগে। গতিকে 3জন একেলগত ওলাই যাব আৰু সেইটো মানে নভবাকৈ হৈ গৈছে, ভাবা নাছিলোঁ ইমান সোনকালে আমি বিদায় দিব লাগিব বুলি। আৰু যি হওক শেষ বুলিয়ে শেষ নহয়, শেষ মানে হৈছে নতুনৰ আৰম্ভণি আৰু সেই আৰম্ভণিটো সকলোৰে ভাল হওক আৰু যোনেই